যোৱা 12 দিনত চতুৰ্থবাৰৰ বাবে মূল্য বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ। প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 2 টকা 72 পইচা, প্ৰতি লিটাৰ ডিজেলৰ মূল্য 2 টকা 84 পইচাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত শিৱসাগৰ এটা পেট্ৰল পাম্পত, আৰু এই পেট্ৰল পাম্পৰ যি কৰ্মচাৰী আছে আমাৰ লগত আছে। দাম কেনে বাঢ়িলে কি হ'ল? আজি পেট্ৰলত 2 rupees 72 পাইচ বাঢ়িছে পেট্ৰলত, আৰু ডিজেলত 2 rupees 84 পাইচ বাঢ়িছে। আজি পেট্ৰলৰ দাম হ'ল 106 টকা 94 পইচা, और डीजलर दाम होल 98 रुपीज 36 पैसे। एक कितना किमान बार बढ़ा है? कितना बार के लिए बढ़ा है? पिछले 12 दिनों में सही बात বাঢ়িছে। হয়, যোৱা 12 দিনৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে, যাৰ বাবে সঁচাকৈ জ্বলা-কলা সন্মুখীন হ'বলগীয়া হৈছে সাধাৰণ ৰাইজ। দাদা, পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি হ'ল, 2 টকা 72 পইচাকৈ বৃদ্ধি হৈছে এইবাৰ, কি ক'ব? দাম বাঢ়িছে, কি কৰিছে আৰু দিগদাৰ হৈছে মানুহৰ। আগতে যিটো 100 টকা বা 98 ভৰাইছিল, এতিয়া 106 টকাকৈ ভৰাবলগীয়া তেল কমপ্লিট। বাজেটত কিবা খেলি-মেলি হ'ব নেকি? বাজেটটো খেলি-মেলি হ'বই ডেফিনেটলি। আগতে যদি যিমান ভৰাইছিলোঁ এতিয়া তাতকৈ কমতি হ'ব, কমতি ইয়াত হেৰি কৰি চলিব লাগিব আৰু অসুবিধাৰ সন্মুখীন হ'ব, মানে আগতকৈ কমতি চলাব লাগিব এইটো। হয়, যিহেতু মূল্য বৃদ্ধি হৈছে, যাৰ বাবে ইয়াত যিসকল সাধাৰণ ৰাইজ আছে তেওঁলোকৰ বাজেটত অকণ খেলি মেলি হ'ব বুলি উল্লেখ কৰিছে। আৰু এজন গ্ৰাহক আছে আমাৰ লগত, তেওঁৰ লগত কথা পাতিম আমি। দাদা, পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি হ'ল, কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি? অসুবিধাটো চবফালে হ'ব। কি ধৰণৰ অসুবিধাৰ সন্মুখীন? বস্তু বাহিনীৰ দাম বাঢ়িব, গাড়ীবিলাকৰ তেলৰ দাম বঢ়াৰ লগে লগে এইবিলাকেই হ'ব আৰু। চৰকাৰে কিবা আহ্বান জনাব? চৰকাৰলৈ আপোনাৰ মইনো কি জনাম, চৰকাৰে মানে নিজৰ যেনেধৰণৰ সুবিধা হয় তেনেধৰণে কামখিনি কৰিব। হয়, মূল্য বৃদ্ধিত বাৰুকৈ জ্বলা-কলা খাব সৰ্বসাধাৰণ ৰাইজ। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে 12 দিনত যি চতুৰ্থবাৰৰ মূল্য বৃদ্ধি হৈছে, তাৰ বাবে যিসকল সাধাৰণ ৰাইজ আছে সেইসকল সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ পৰিছে বুলি ক'ব লাগিব। মাধমাৰ সোধাইছে চৰকাৰে, যাৰ বাবে ইয়াত যিসকল লোকৰ বাজেট আছিলে সেই লোকৰ বাজেটো খেলি মেলি হৈ যোৱাৰ সম্ভাৱনা আছে। দাদা, পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি, কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা? এতিয়াতো আমাৰ বহুতো অসুবিধা হৈছে। ধৰি লওক এনেকৈ সদায় এতিয়া আমাৰ ডেইলি আমাৰ প্ৰাইচবোৰ বাঢ়ি গৈছে, সেইকাৰণে এতিয়া সাধাৰণ মানুহৰ বহুত অসুবিধা হৈছে। সেইকাৰণে চৰকাৰক এইটোৱে আহ্বান কৰিছোঁ যাতে ইয়াৰ মূল্যটো অলপ মানে হ্ৰাস কৰিব পৰা যায়, তাৰ কাৰণে কিবা ব্যৱস্থা যাতে গ্ৰহণ কৰে। ধন্যবাদ। হয়, গতিকে সৰ্বসাধাৰণ ৰাইজৰ এটাই অনুৰোধ, যাতে যি কিবা এটা কৰি পেলাই হ'লেও যি মূল্য ৰোধ কৰাৰ চেষ্টা কৰাৰ তেওঁলোকে অনুৰোধ জনাইছে, যাতে সৰ্বসাধাৰণ মূৰত যি ৰামটাঙন পৰিছে সেই ৰামটাঙনৰ পৰা তেওঁলোকে প্ৰত্যাহাৰ পায়। আৰু এজন ব্যক্তি আছে আমাৰ লগত। দাদা, পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি হ'ল, কি ক'ব? কি ক'ম, সেইটো যি হৈছে হৈ আছে, চৰকাৰৰ গাত দুখ। চৰকাৰৰ গাত দুখ বুলি এজন লোকে মন্তব্য কৰিছে। আৰু এজন যুৱক আহিছে। দাদা, পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি হৈছে, 2 টকা 72 পইচাকৈ পেট্ৰল আৰু 2 টকা 84 পইচাকৈ ডিজেলৰ মূল্য বৃদ্ধি হৈছে, কিবা অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে নেকি? দামটো বাঢ়ি থাকিলে অসুবিধা হ'ব আৰু, বেলেগ কি ক'ম। যোৱা 12 দিনত চতুৰ্থবাৰৰ বাবে মূল্য বৃদ্ধি হৈছে, সেইটো হয়। কিবা ধৰণৰ বাজেটত খেলি মেলি হ'ব নেকি? এইবিলাক আমি এতিয়া গম নাপাম নহয়, পিছতহে গম পাম আৰু। আপোনাৰ নিজৰ বাজেটত খেলি মেলি হ'ব নেকি? বাজেটতো অলপ প্ৰভাৱ পৰিবই আৰু। হয়, প্ৰতিজন ব্যক্তিৰ বাজেটত খেলি মেলি হোৱাৰ সম্ভাৱনা আছে, যিহেতু চৰকাৰে দিনক দিনে মূল্য বৃদ্ধি কৰিছে, যাৰ বাবে ৰাং টাঙন পৰিছে সৰ্বসাধাৰণ ৰাইজৰ মূৰত। আৰু এই ধৰণে মূল্য বৃদ্ধি হৈ থাকিলে যিহেতু প্ৰতিটো সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, ট্ৰেন্সপৰ্টেশ্যনৰ কথা আছে, ট্ৰেন্সপৰ্টেশ্যনৰ কথা থকাৰ লগে লগে প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব। খাদ্য সামগ্ৰীৰ পৰা লৈ পেলাই প্ৰতিটো দৰকাৰী বস্তুৰে মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।